খুব সুন্দৰ এই কিমান দিনৰ মূৰে কেনেকুৱা পালে তাৰ বিষয়ে আপোনাৰ মতামতটো চাই অত্যন্ত এটা সুন্দৰ পালোঁ আৰু আটাইতকৈ মোৰ সেই পুৰণা স্মৃতিবোৰ উভতি আহিছে মই এইটো 84-85ৰ কথা কৈছিলোঁ এটা সময়ত আমিও এই কলেজখন যে আমাৰ লগৰবোৰ এই ডক্টৰ ভিক্টৰ তেওঁলোকে ইয়াতে পঢ়িছিলে আৰু আমি আমাৰ লগৰবিলাকক লগ কৰিবলৈ আহিছিলোঁ আৰু সেই তেতিয়াৰ DHSK কলেজখনৰ এতিয়াৰ এটা মানে স্বৰ্গমৰ্তৰ এটা তফাত আৰু পৰিৱেশটো অত্যন্ত সুন্দৰ আৰু আজি মই লিখিছোঁ মই যোনখন ভিজিটিং হেৰি দিছে আৰু তাতে লিখিছোঁ যে এটা ঐতিহ্যপূৰ্ণ ইতিহাসে গৰকা এখন কলেজ আৰু তাক কোনোতে সোগা কৰি পেলাইছে শইকীয়া ডাঙৰীয়াৰ লিডাৰশ্বিপে আৰু যোনজন যোনখিনি ষ্টুডেণ্টছ আছে তোমালোকৰ যোনটো মই ইনভলভমেণ্টটো দেখিছোঁ খুব ভাল লাগিছে আৰু চোৱা মই বহুত অনুষ্ঠানলৈ গৈছোঁ তেনেকৈ মাতি পেলাই গধূলি হৈছে বোলে কলেজখন আহি পেলাই চব সাধাৰণতে ল'ৰা ছোৱালীবোৰ গুচি যায়তো সেই আগ্ৰহ যোনটো সেই আগ্ৰহটো কি হয় আজি তোমালোকে নতুন প্ৰজন্মৰ কাৰণে কাইলৈ কলেজখনৰ পৰা পাছ কৰি গুচি যাবা আৰু নতুন প্ৰজন্মৰ বাবে যিখিনি নতুন ষ্টুডেণ্টছ আহিব তেওঁলোকৰ বাবে কিছুমান বহুতো জানিবলগীয়া কথা এৰি থৈ যাবা এই যোনটো একাগ্ৰতা এই কলেজখনৰ প্ৰতি যোনটো মৰম কিবা এটা দেখুৱাওঁ সেই অনুৰাগ অনুভূতি সেইবোৰ যদি নাথাকে তেতিয়াহ'লে কি হয় কলেজখন কলেজ হিচাপে চাকে কিন্তু তাত প্ৰাণটো নাথাকে মই আটাইতকৈ ডাঙৰ কথা এইটো ক'ম যে মই কলেজখনত প্ৰাণ পাইছোঁ সেইটো আটাইতকৈ ডাঙৰ কথা ঈশ্বৰে মংগল কৰক ওপৰত থকাজনে আৰু তোমালোকক শক্তি দিয়ক কলেজখন যাতে তোমালোকে আগবঢ়াই লৈ যাব পাৰা আৰু প্ৰিন্সিপাল ডাঙৰীয়াক অত্যন্ত এজন হাঁহিমুখীয়া আৰু মোৰ হেৰিটো মোক আহি পেলাই কৈ গৈছে যে এনেকৈ কিছুমান কথা ক'ব লাগে এইবোৰ বস্তু কি হয় সাধাৰণতে গহীন গপচ প্ৰিন্সিপাল এজন বুলি ক'লে থাকে বহি পেলাই কাৰোবাৰ লগত বৰ বিশেষ কথা বতৰা নাপাতে সেই কোৱালিটিটো মোৰ খুব ভাল লাগিলে মই দৃঢ় বিশ্বাস লিডাৰ কেইজন যদি ইমান ভাল হয় তাহলে কলেজখনো নিশ্চয় ভাল হ'ব উইশ ইউ অল দ্য বেষ্ট আজি কলেজখন চাই এতিয়া মই এটা ডিফাৰেঞ্চ ফিল কৰিব পাৰিছোঁ আগৰ কলেজ আৰু এতিয়াৰ কলেজ তো লট অফ প্ৰগ্ৰেছ আৰু মই আশা কৰোঁ যে এনেকৈ প্ৰগ্ৰেছ কৰি যাওক আৰু আপোনালোকৰ বিশেষকৈ এই যিটো গেলেৰী এইটো চাই মই খুব মোৰ ভাল লাগিছে যে দিছ ইজ এ চাইন অফ প্ৰগ্ৰেছ গতিকে এইটো প্ৰগ্ৰেছটো সদায় ৰাখিব গতিকে এইখিনি মই জিঅ'গ্ৰাফী ষ্টুডেণ্ট আছে নেকি কোনোবা তুমি এইটোত মই বৰ ভাল পাইছোঁ